ঘটনাটো মানে আপোনাৰ 22 তাৰিখৰ তেখেত আমাৰ ডেধৰ চাৰিআলি বুলি কয় তাত ৰাসৰ কিবা প্ৰগ্ৰাম কৰিব আহিছিল আৰু আমাৰ কমিটিয়ে আমাৰ লগত যোগাযোগ কৰি ক'লে যে বাইদেউ আজি ৰাতিটো ইয়াতে আপোনালোকে ইয়াতে ৰাখিম বোলো হ'ব পাৰিব ঠিক তেনেকৈ বাইদেউ আহিল 4টা মানত আহি ইয়াতে থাকিল 304 ৰুমত খোৱা বোৱা কৰি 11টা মানত ওলাই গ'ল ৰাসৰ কিবা প্ৰগ্ৰাম কৰিবলৈ তেনেকৈ ধৰক 1:30 মানত আকৌ ঘূৰি আহিলে ঘূৰি আহি বাইদেউ ধৰক আমি 5:10 মানত বাইদেউ আহি মানে তলত আমাৰ সিকিউৰিটি আছে আৰু ধৰক আপোনাৰ আমাৰ ধৰক যিখিনি সাৰ্ভিসমেন তেওঁ আছে লগত যে এনেকুৱা মোৰ কোনোবাই দুৱাৰত নক কৰিছে দুৱাৰখন মানে ধৰক আপোনাৰ কিবা ঠেলা নিচিনা পাইছোঁ মই খুব ভয় খাইছোঁ গতিকে আপোনালোকক জনালোঁ মালিকক কণ্টেক্টটো কৰি দিয়ক তেনেকুৱানে মালিকক কণ্টেক্ট কৰিলে তেখেতো আহিলে ঠিক তেনেকৈ আমি ভাবা নাছিলোঁ বাইদেৱে ধৰক এইটো কথা এনেকৈ ইমান হেৰিকৈ ল'ব তথাপিও সঁচাই ধৰক ভয় খোৱাটো স্বাভাৱিক কিন্তু ঘটনাটো এনেকুৱা ধৰক সেইদিনা আমাৰ প্ৰায় নেপালৰ এখন বাছ আহিছিলে তেওঁলোক কাঠমাণ্ডুৰ পৰা আহিছে আপোনাৰ পৰশুকুণ্ড যাব প্ৰায় 30 to 32 মান মেম্বাৰ তেওঁলোকে বাইদেউৰ কাষতে ৰুমখিনি তেওঁলোকে বুক কৰিছিলে তেওঁলোক মানে আবেলি আহিলে ঠিক তেনেকৈ আহি বাহিৰতে খোৱা বোৱা কৰে কৰি মেলি ৰাতিপুৱা 4টা মানতে তেওঁলোক ওলাইছে মানে বহুত দূৰ যাব কোনোবাই আহি অলপ গৰম পানীকে বিচাৰিছে কোনোবাই তেনেকুৱা অহা যোৱা হৈ আছে তেনেকুৱাতে ভুলবশতঃ এনেকুৱা হৈছে আমি যিটো ধাৰণা আৰু সেইটোৱে ধৰক সঁচাটো মানে তেওঁলোকে এনেকুৱা হৈছে খুব উৎপাত হৈছে দেৰি হৈছে যাবলৈ তেনেকুৱাতে তেওঁলোকে ভুলতে তেওঁলোকৰ ৰুম ফ্ৰণ্টে আপোনালোকে কৰিডৰটো দেখিছে দুইখন দৰ্জা একেলগে মানে যদিও তেওঁলোকে মাতিব লাগে কোনোবা আছে যদি এইটো ৰুমত তেওঁলোকে ধৰক ভুলবশতঃ বাইদেউ ৰুমটোতে নক কৰি আছে মানে এনেকুৱা হ'ব পাৰে যে আমাৰ কোনোবা থাকি গ'ল নেকি বা দুই এজন থাকিও গৈছিলে অলপ দেৰি হৈছে উৎপাততে ভুলবশতঃ তেনেকুৱা হ'ল ৰুমটোতে বাইদেউ আছিলে 304 তেখেতে ফেচবুক লাইভত যেহেতু তেখেতে উল্লেখ কৰিছে যে তেখেতৰ বহু সময় ধৰি তলাটো খুলি লকটো ভাঙিবলৈ চেষ্টা কৰি আছে হয় তেখেতে এতিয়া মানে তেনেকৈও কৈছে কিন্তু সেইদিনা আমাক তলতো কৈ গৈছিলে যে মই শুই আছিলোঁ মোৰ লগত যোনজন আছিল আৰু তেখেতৰ আৰু এজন লেডি আহিছে তেওঁহে কথাটো গম পালে পাছত বাইদেৱে গম পাইছে আৰু তাত টোপনি ধৰক 2-2.5 ঘণ্টা শুইছে ডেফিনেটলি কষ্ট হৈছে আৰু খপককৈ উঠি গৈ এটা চক খাদি খাইছে বাইদেৱে অকণমান ধৰক নক কৰিছে খুব ভয়ো খাইছে কিন্তু কথাটো আচলতে তেনেকুৱাহে এইটো অবাঞ্ছিত ঘটনা এটা হৈ গৈছে আমাৰো খুব দুখ লাগিছে কাৰণ বাইদেউক আমিও সন্মান কৰোঁ আগৰ পৰা দেখি আছোঁ সৰুৰে পৰা গতিকে ৰেছপনচিবল আমাৰ আছেই চিচিটিভি মানে কৰিডৰটো নাই আমাৰ মানে অলপ বস্তুটো দেখিছে ঘৰটো ৰিবিল্ডিং হৈ আছে তাৰ বাহিৰে আপোনাৰ বাহিৰৰ গোটেই সাবানতাত চিচিটিভি সেইটো আপোনাৰ চলিয়ে আছে গোটেই ফুটেজখিনি আমি পেন ড্ৰাইভত দি দিছোঁ বাইদেউ মানে নহয় আচলতে এই ৰাস কমিটিৰ সভাপতিক দি দিছোঁ তেওঁ বাইদেউ দি দিম বুলি কৈছে আৰু গতিকে আমি সেইটোৱে বাইদেউক অনুৰোধ জনাম যাতে বাইদেৱে কষ্ট পোৱাটো স্বাভাৱিক আমি তেখেতক বাইদেৱে মানে আমাৰ সভাপতিৰ লগত যোগাযোগ কৰি আছে আৰু এদিন তেনেকৈ আহোঁতে সোমায়ো গৈছিলে ইয়াত আৰু গতিকে আমাৰ চিচিটিভি ফুটেজটো খুজিছে 1.5 ঘণ্টা সময় ফুটেজ এটা আমি দি দিছোঁ কিন্তু মানে হোৱাটছআপত মানে নাযায়তো একেলগে সেইকাৰণে এদিন দেৰি হ'ল অৱশ্যে হয়তো সঁচা কথা কিন্তু আমি এতিয়া পেন ড্ৰাইভত দি দিছোঁ বাইদেৱে চাম বুলি কৈছে গতিকে বাইদেউক অনুৰোধ যাতে বাইদেৱে ভুল নুবুজক আমি সদায় বাইদেউৰ ফেন ফলোয়িঙে হয় আমি সদায় চৰ্দাৰকো সন্মান কৰোঁ গতিকে এইটো এটা অবাঞ্ছিত ঘটনা হৈ গৈছে গতিকে আমি তেওঁক মানে আমি ক্ষমা প্ৰাৰ্থী আচলতে সুৰক্ষা দিশটোত আচলতে আপোনালোকে নিশা তেনেকৈ মহিলা থাকে সুৰক্ষা দিশটোত আপোনালোকে চোৱাচিতা তেনেকৈ সুৰক্ষা দিশটো মানে আমাৰ কি হয় ধৰক আপোনাৰ আমাৰ চিকিউৰিটিটো থাকে দুজন চিকিউৰিটি এজন দিনত ভাবক থাকে ৰাতিও থাকে এজন আৰু বাইদেৱে আহি তলত জনাইছিলে তেতিয়া আপোনালোকৰ চিকিউৰিটিৰ ফালৰ পৰা হয় চিকিউৰিটি মানে তেওঁক অলৰেডি বাইদেউক কৈছে যে বাইদেউ এনেকুৱাটো ঘটনা তেনেকুৱা আমিতো থাকোৱেই তেনেকুৱা ধৰক আহিবতো নালাগে আহিলেও আমি গম পাম আৰু তেতিয়া ঘটনাটো প্ৰায় 5:10-15 অলৰেডি ধৰক বাহিৰত এটা পোহৰ হৈ গৈছে মানে কোনোবা এটা হ'লেও মানুহ ধৰক চিনি পোৱাটো স্বাভাৱিক আৰু বাইদেৱে ধৰক আই হোল্ডাৰ দি চাইছে মানে মুখত কাপোৰ মৰা কিন্তু তেওঁলোক নেপালী সম্প্ৰদায়ৰ মানুহ তেওঁলোকে মানে ছালখন ডিঙিতে লৈছে কোনোবাই টুপি এটা পিন্ধিছে কোনোবাই মাস্ক মাৰিছে হয়তো তেনেকুৱা ভুলবশতঃ বাইদেৱে তেনেকুৱাকৈ দেখিছে দেখাটো হয় হয় ঘটনাটো মানে বিচৰা মানে কি ধৰক আমাৰতো লগৰ লগত চিচি কেমেৰা এনেকৈ চোৱা হৈছে কিন্তু বাইদেৱে ধৰক সেইখন সময়ত মানে কি এনেও যাম ৰাতিপুৱা যোৱাৰ কথাই আছিলে তেওঁ অকণমান ধৰক ভয়ো খাইছে ডেফিনেটলি গতিকে তেওঁ সেই মানে নিবিচাৰিলে যে এতিয়া মই এইটো চাওঁ আপোনালোকে মানে বাইদেউ পাছতহে জনাইছে যে মোক চিচিটিভি ফুটেজটো দিব গতিকে আমি ঠিক তেনেকৈ বাইদেউক অলপ দেখাইছোঁ মানে হোৱাটছআপত যিটো যাব পাৰে আৰু তাৰ বাহিৰে আমিতো কালি পেন ড্ৰাইভত দি দিছোঁ গতিকে এইটো এটা অবাঞ্ছিত ঘটনা হৈ গৈছে আমিও খুব দুখ পাইছোঁ আৰু প্ৰশাসনৰ সৈতে আমাৰ যোগাযোগ আজি কৰা হৈছে কাৰণ আমিও আচলতে ভবা নাছিলোঁ বোলো বাইদেৱে হয়তো এইটো অকণমান হেৰিভাৱে ল'বও পাৰে এতিয়া কালিতো ফেচবুক লাইভ এটা দিয়া দেখিছোঁ গতিকে আমি মই ইয়াৰে থাকোঁ পৰিচালক মানে থাকোঁ আৰু হোটেলৰ সংযুক্তি
আৰু আপোনালোকৰ যিহেতু এই অভিযোগটো আপোনালোকে সম্পূৰ্ণৰূপে নৎসাত কৰিছে। নকচান মানে নহয়, মানে লগ কৰাটো ডেফিনেট হ'ব লাগিব, কাৰণ নহ'লে বাইদেৱে এইটো কেতিয়াও হেৰি এটা নকয়, কিবা এটা লগ কৰিছে। মইতো ক'লোৱে অলপ আগত যে তেওঁলোকে ভুলবশতঃ তেওঁলোকৰ ৰুমটো ফ্ৰণ্টত আছিলে, আৰু সেইখন সময়ত তেওঁলোকো খুব উৎপাত যাবলৈ হৈছে, ভুলবশতঃ যদি জগাব লাগে এইটো ৰুমত জগাই আছে, এইটো ৰুমত তেনেকুৱা হ'ব পাৰে। হয়, মানে সেইটো আমি সেইটোৱে ভাবিছোঁ, কাৰণ সেইটো কনফিডেণ্ট তেনেকুৱা হৈছে নাই, তেনেকুৱাই পাৰে বুলি। নহয়, তেনেকুৱাই হ'ব বুলি কিয় কৈছোঁ চাওক, সেইখন সময়ত আপোনাৰ ভিডিঅ' ফুটেজটো দেখিবই, যিখিনি সময়ত ঘটনাটো হৈছে অলৰেডি তেওঁলোক নামি অহা গোটেই ফুটেজখিনি আপোনালোকৰ আৰু সংবাদ মাধ্যমৰ দাদা বা সিহঁতে লৈও গৈছে, গোটেইখিনি ওলায়ে গৈছে, ওলাবই। গতিকে তেওঁলোকৰ ফালৰ মানুহ তেনেকুৱা মনোভাৱ হ'ব পাৰে, যেনেকুৱা আপুনি তেনেকুৱাও হ'ব পাৰে। নহয়, তেওঁলোকৰ মানে আমি কিয় কওঁ, তেওঁলোকো আমাৰ অতিথিয়ে দিয়ক, কাৰণ তেওঁলোকো বাহিৰৰ নেপালৰ মানুহ, গতিকে তেওঁলোকক আমিও ঠিক তেনেকৈ সন্মান জনাবই লাগিব। ঠিক গতিকে আমিও তেনেকৈ যিমান পাৰিছোঁ কৰিছোঁ। আৰু বাইদেউতো আমাৰ একে কৈছোৱে, সৰুৰে পৰা ডাঙৰ দীঘল হৈ দেখিছোঁ, আমিও বাইদেউক খুব শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, সন্মান কৰোঁ। গতিকে বাইদেউলৈ সেইটোৱে অনুৰোধ কৰিছোঁ, যাতে বাইদেৱে বুজি পাওক এইটো এটা অবাঞ্ছিত